আজি হিন্দু মুছলমানৰ সংঘাত নহয়, আজি দেখুৱাম সম্প্ৰীতিৰ অসমখনৰ ছবি। হিন্দুৰ সমান্তৰালকৈ মুছলমানেও আয়োজন কৰিছে মহাশিৱৰাত্ৰিৰ পূজা। আজি দেৱাদিদেৱ মহাদেৱৰ শিৱৰাত্ৰি। দেশৰ বিভিন্ন প্ৰান্তত ধুমধামেৰে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ পূৰ্বৰ ছয়গাঁও সমষ্টি আৰু বৰ্তমানৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত জাৰপাৰাতো পূজাৰ আয়োজন কৰা হৈছে। কিন্তু এই আয়োজন কেৱল হিন্দুৱে কৰা নাই, বৰং হিন্দু মুছলমান উভয়ে মিলি কৰিছে। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনেৰে গঢ় লৈ উঠা ছয়গাঁৱৰ জাৰপাৰাৰ এই শিৱ মন্দিৰ ভাগ শিৱৰাত্ৰিৰ পূজা অৰ্চনাৰ বাবে সাজু কৰি তোলা হৈছে। শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানত এইদৰে প্ৰতি বছৰে হিন্দু মুছলমানৰ সম্প্ৰীতিৰে পালন কৰা হয় শিৱৰাত্ৰি। ৰাজ্যত বৰ্ধিত সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমানৰ একতাৰ ছবি। জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ নিবিচাৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনেৰে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে অঞ্চলটোৰ ডেকা বুঢ়া সকলোৱে মিলি পালন কৰিছে মহাশিৱৰাত্ৰি। আমি প্ৰত্যেক বছৰে বছৰে ইয়াৰ নানা ঠাই দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে আৰু আগতে ওচৰে পাজৰে বহুত আমাৰ হিন্দু অসমীয়া মানুহ আছিল। তেওঁলোকে থানখন ৰক্ষণাবেক্ষণ কৰিছিল, কিন্তু দুখৰ বিষয় থানখন ব্ৰহ্মপুত্ৰ নদীয়ে বহুত মানুহবিলাক হাৰাশাস্তি কৰাত মানুহবিলাক দূৰ দূৰণিৰ পৰা উঠি গ'ল। এতিয়া অলপমান পৰিস্থিতি বেয়াৰ পিনে আহিছে। হিন্দু ধৰ্মাৱলম্বী মানুহখিনি কিন্তু ইয়াৰ পৰা মানে কালক্ৰমত ব্ৰহ্মপুত্ৰৰ কবলত পৰি বহুত দূৰলৈ গুচি যাব লগা হ'ল। কিন্তু ইয়াৰে সম্পূৰ্ণ মানে এতিয়া ওচৰে পাজৰে বা আগতেও যিখিনি ওচৰে পাজৰে থকা মানুহখিনি আমাৰ গৰীয়া মানুহ, আৰু গৰীয়া মানুহখিনিয়ে ইয়াৰ মানে চাৰিওসীমাত মানে বসবাস কৰে আৰু বিপদে আপদে আমাৰ গৰীয়া মানুহখিনিয়ে এই মন্দিৰটো মানে ৰক্ষণাবেক্ষণ দি আহিছে। বা এতিয়াও যিটো পৰিয়াল তেওঁলোক পৰিয়ালে মানে বংশানুক্ৰমে এই পূজাৰী হিচাপে চলাই আহিছে, সেই পৰিয়ালটোক আমি বিপদে আপদে মৃত্যুৰ সময়ত বা যিকোনো অসুবিধাৰ সময়ত আমাৰ গৰীয়া মানুহখিনিয়ে তেওঁক চাথ দি আহিছে আৰু আমাৰ গৰীয়া মানুহখিনিয়ে তেওঁক সহায় কৰি আহিছে যিকোনো সময়ত। আৰু এতিয়া আজি যিটো আমাৰ মহাশিৱৰাত্ৰি চলি আছে, এই মহাশিৱৰাত্ৰিটো আমি যদিও আমি মানুহখিনি গৰীয়া মানুহ, মুছলিম মানুহ, আমি সম্পূৰ্ণৰূপে পূজা পাতল নকৰিলেও আমি তেওঁলোকক যিখিনি পাৰোঁ আমি সহায় সহযোগিতা আমি গাঁৱৰ মানুহে কৰি আহিছোঁ। দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, নেশ্যন এনি।